আমি মানুহ প্ৰত্যেক মানুহকে আচলতে যিখিনি সৃষ্টি কৰে যে মই হয়তো লিখিছোঁ সেই লিখাৰ কাৰণে হয়তো মানুহে মোক চিনি পায়, কিন্তু মই ভাবোঁ যে সেইটো মানুহে খুব এটা আংশিক পৰিচয়। যেনেকৈ জুবিন গীত গায়, গীত সৃষ্টি কৰিছে, কিন্তু সেইটো জুবিন নহয়, সেইটোকে আমি জুবিন বুলি ক'ব নোৱাৰোঁ। সেইখিনি আমি জানো, গতিকে সেই তেনেকুৱা ধৰণে এজন লেখকৰ অকল যদি লেখনিখিনিয়ে চোৱা হয়, কি লিখিছে, সেইটোকে সেই মানুহজনক আচলতে চিনি পোৱা নাযায়। প্ৰত্যেক মানুহৰে বিভিন্ন ক্ষেত্ৰ থাকে, বিভিন্ন অনুৰাগ থাকে। কিছুমান মানুহ বাহিৰত দেখা যায়, কিছুমান মানুহে নেদেখে, খুব ওচৰত থাকিলে হয়তো পৰ্যবেক্ষণ কৰে কোনোবাই দেখা পোৱা যায়। তেনেকৈ জুবিনকো বহুতে মানুহে হয়তো এগৰাকী গীতিকাৰ ভাবিছিলে, কিন্তু মই 2000 চনৰ পৰা মই জুবিনক অনুসৰণ কৰিছিলোঁ আৰু তেতিয়াই আমাৰ ঘৰখনৰ লগত এটা সম্পৰ্ক গঢ়ি উঠিছিলে। তেতিয়া মই আৱিষ্কাৰ কৰিছিলোঁ। সেইকাৰণে এখেতে কৈছে যে যিখিনি সময়ত অন্য বুদ্ধিজীৱীবিলাকে জুবিনক আৱিষ্কাৰ কৰিব নোৱাৰিলে, সেইখিনি সময়ত কিন্তু মই ঠিকেই আৱিষ্কাৰ কৰি তাত লিখিছিলোঁ। আৰু সেই কথা ভাল লাগিছে যে তেখেতৰ দেউতাকে সেই কথাখিনি নিজাতে তেখেতৰ পুথিত লিপিবদ্ধ কৰি গৈছে, যিখিনি কথা মই 2001 চনত লিখিছিলোঁ। 2001 চনৰ পৰা জুবিনক যেতিয়াই লগ পাইছোঁ মই অনুভৱ কৰিছিলোঁ যে ইয়াতো এজন গীত গোৱা মানুহ নহয়। এই গীত গোৱা মানুহজনতকৈ জুবিন বহুত বেছি বিশাল, তেওঁৰ মনটো তাতকৈ বহুত বেছি বিশাল, বহুত বেছি উদাৰ, যি মনৰ হয়তো আমি অসমীয়া সমাজখন এতিয়াও সেই স্তৰত উপনীত হ'বই পৰা নাই। সেই ইংগিতটো মই তেতিয়াই দেখিছিলোঁ। আৰু সেই কথাখিনি আচলতে মই যিখন কিতাপ দিছিলোঁ 100 বছৰৰ গদ্য সাহিত্য বুলি কৈছিলে, সেইটো আচলতে জুবিনৰ সন্মুখতে কথাখিনি লিখা আছিলে। কিতাপখনত মই একো লিখা নাছিলোঁ, জুবিনক দিছিলোঁ। জুবিনে কিতাপখন লিখি চাই গ'লে এই কিতাপখন মানে দেউতাকে খুব ভাল পাব, গতিকে দেউতাকৰ কাৰণে কিবা এটা মই লিখি দিব লাগে। তেতিয়া মই জুবিনৰ বিষয়ে জুবিনৰ সন্মুখত বহিয়ে সেই কথাখিনি লিখি দিছিলোঁ যে জুবিনৰ সৈতে মুখামুখি হোৱা মানে এটা মহাসমুদ্ৰৰ সৈতে মুখামুখি হোৱা। ঠিক তেনেকুৱা ধৰণৰ কেইটামান শাৰী মই লগে লগে জুবিনৰ সন্মুখত বহিয়ে লিখি দিছিলোঁ। আৰু সেইটো লিখি দিছিলোঁ 2001 চনত। আৰু সেইখিনি সময়ত সেই এটা পেৰাত মই যিখিনি জুবিনৰ বিষয়ে লিখিছিলোঁ, তাৰপিছত মই জুবিনৰ বিষয়ে বহু লিখিছোঁ বাৰু। 2001 চনত লিখিছোঁ, 2 চনতো লিখিছোঁ, কিন্তু সেই এটা পেৰেগ্ৰাফত যিখিনি লিখিছিলোঁ সেই কথাখিনি জুবিনৰ পিছত আমি আজি মৃত্যুৰ পিছত আৱিষ্কাৰ কৰিছোঁ। সুখো আছে, দুখো আছে। সুখ এইকাৰণে আছে যে যিখিনি কথা মই ভাবিছিলোঁ যে জুবিনৰ মাজত আছে সম্ভাৱনা, সেইখিনি এতিয়া আৱিষ্কৃত হ'ল। দুখ এইকাৰণে আছে যে সেইখিনি যি সময়ত আমি আৱিষ্কাৰ কৰিব লাগিছিলে তেতিয়া আৱিষ্কাৰ কৰিব নোৱাৰিলোঁ, মৃত্যুৰ পিছত আৱিষ্কাৰ কৰিব। সেইটো এটা দুখো থাকিব। নহ'লে হয়তো জুবিনে জানি গ'লহেঁতেন যে তেখেতক সকলো স্তৰৰ মানুহে, তেখেতক যে গীত শুনা মানুহে ভাল পাইছিল সেইটো ঠিকে আছে, কিন্তু সকলো স্তৰৰ মানুহৰ যে আগ্ৰহ আছিলে সেই কথাটো তেখেতে জানি যাবতো নোৱাৰিলে জুবিনে। সেইটো কাৰণে এটা দুখ লাগে। যিয়ে নহওক আজিৰ সভাখনৰ সুন্দৰৰ সাধক অনন্তৰাম দাস তেখেতৰ স্মৃতিত আচলতে আমাক এই বঁটা প্ৰদান কৰা হৈছে। সুন্দৰৰ সাধক, মই আগতে ভাবি আহিছিলোঁ সুন্দৰৰ সাধক, তাৰমানে সুন্দৰৰ সাধনাৰ সম্পৰ্কত খুব ধুনীয়াকৈ কথাখিনি বিশ্লেষণ কৰি কৈছে ইতিমধ্যে। কিন্তু মই আগতে এটা কথা ভাবিয়ে আহিছিলোঁ যে যেতিয়া দেখিছিলোঁ যে সুন্দৰৰ সাধক নামটো কিয় দিলে, মই পিছত ভাবিলোঁ যে এই সুন্দৰৰ সাধকটো সকলো স্ৰষ্টা বা সকলো মানুহৰ ক্ষেত্ৰতে ব্যৱহৃত হ'ব লাগে। মই কিয় এনেকুৱা ধৰণে ভাবোঁ যে এই পৃথিৱীত সুন্দৰ অসুন্দৰ দুইটা আছে, আন্ধাৰ পোহৰ দুইটা আছে, কিন্তু আমি ফ'কাছ কৰিব লাগিব সুন্দৰৰ ওপৰত, ফ'কাছ কৰিব লাগিব পোহৰৰ ওপৰত। কিন্তু আমাৰ সাধাৰণতে মানুহৰ দৃষ্টি কি হয় যে আমি দৃষ্টি নিক্ষেপ কৰোঁ আন্ধাৰৰ সৈতে আমি যুঁজিব চেষ্টা কৰোঁ, অসুন্দৰৰ সৈতে আমি যুঁজিব চেষ্টা কৰোঁ। কিন্তু যুঁজিম কেনেকৈ? অসুন্দৰৰ সৈতে যুঁজৰ অস্ত্ৰ মাত্ৰ এটাই আছে, আৰু সেইটো হ'ল সুন্দৰ সৃষ্টি কৰিব লাগিব।
আৰু সুন্দৰৰ যদি সাধনা নকৰে তেতিয়াহ'লে সুন্দৰ সৃষ্টি হ'ব নোৱাৰে, আৰু সুন্দৰ যদি সৃষ্টি হ'ব নোৱাৰে তেতিয়াহ'লে অসুন্দৰ সমাজৰ পৰা কেতিয়াও আঁতৰি নাযায়। ঠিক যেনেকৈ এটা আন্ধাৰ, এটা অন্ধকাৰ কোঠালিৰ কথা চিন্তা কৰক, ভিতৰত আন্ধাৰ আছে, আপুনি বাহিৰত আছে। এই আন্ধাৰৰ লগত যদি আপুনি পোহৰ দিনীয়াকৈ যুঁজিবলৈ যায় পাৰিব জানো? যিমানেই যুঁজিছক কিয় সেই আন্ধাৰ কেতিয়াও আঁতৰি নাযায়। কিন্তু এটা পোহৰ লৈ যাওক, চাকি এটা লৈ যাওক, নিমিষতে সেই আন্ধাৰ আঁতৰি যাব। কিন্তু আমাৰ কি হয়, আমি আন্ধাৰৰ সৈতে যুঁজিবলৈ যাওঁ, আন্ধাৰলৈ যুঁজিব যাওঁ। কিন্তু আন্ধাৰ যুঁজিব লাগিব যে আমি পোহৰ সৃষ্টি কৰিব লাগিব। অসুন্দৰ আঁতৰাবৰ কাৰণে যে সমাজৰ পৰা আমি সুন্দৰ সৃষ্টি কৰিব লাগিব, সেই কথাটো আমি পাহৰি যাওঁ। সেইকাৰণে আমাৰ সকলো সংগ্ৰাম হৈ পৰে প্ৰতিক্ৰিয়া। আন্ধাৰৰ বিৰুদ্ধে যুঁজা বুলি কওঁ, কিন্তু পোহৰ সৃষ্টিয়ে কৰা নাই। যদি পোহৰ সৃষ্টিয়ে কৰা নাই, আন্ধাৰ কেনেকৈ আঁতৰি যাব? অসুন্দৰৰ লগত যুঁজো, যদি সুন্দৰ সৃষ্টি কৰিব নোৱাৰোঁ তেতিয়াহ'লে অসুন্দৰ কেনেকৈ সমাজৰ পৰা আঁতৰি যাব? গতিকে এই সুন্দৰ সাধক মই ভাবিছোঁ যে এইটো তেখেতৰ এটা খুব উপযুক্ত যথাযথ তেখেতৰ অভিধা হৈছে। আৰু কিছু কথা জানিম, মই খুব বেছি জনাবলৈ ক'ব নোৱাৰোঁ, তেখেতৰ কথা মই দাবী কৰিব নোৱাৰোঁ। প্ৰত্যেক বছৰে কিন্তু এই বঁটাটোৰ কথা মই শুনো, এইখিনি সময়ত কোনোবাই বঁটা পায়, আৰু তাত সংবাদপত্ৰত তেনেকুৱা ধৰণৰ বাতৰি এটা ওলায়। সেইখিনি সময়তে মই সেই বিষয়ে বাতৰিটো কৰি যিখিনি ধাৰণা কৰোঁ সেইটোৱে মোৰ ধাৰণা আছিলে। আৰু আজি কিছু কথা ইতিমধ্যে তেখেতে কৈছে, দেৱৰাজাই কৈছে, তাৰ পৰা বহু কেইটামান কথা মই জানিব পাৰিলোঁ। মোক এটা কথা ভাবি আছোঁ মই, যে তেখেতে কিহৰ প্ৰতীক আছিলে। যদি চাবলৈ চোৱা যায়, তেখেতে আনুষ্ঠানিকভাৱে সাংঘাতিক ধৰণৰ এটা উচ্চ শিক্ষিত ব্যক্তি এজন নাছিলে। উচ্চ শিক্ষিত ব্যক্তি বুলি আমি ক'ব নোৱাৰোঁ। আৰ্থিকভাৱে যদি কোৱা যায়, তেখেতে স্বচ্ছল অৱস্থাৰ কিন্তু ব্যক্তি, পৰিয়ালৰ ব্যক্তি নাছিলে। তেখেত এটা মোটামুটি দৰিদ্ৰ পৰিয়ালৰ ব্যক্তি আছিলে, আৰু ভাগ্যই সদায় খেল খেলিছিলে। খুব কম বয়সতে মই যিটো পঢ়িছোঁ তাত সন্ধিপাত জ্বৰত আক্ৰান্ত হৈ তেখেতে বুক বধি হৈ পৰিছিলে। কাণেৰে নুশুনে, কথা ক'ব নোৱাৰে। সাধাৰণতে কি হয়, এনেকুৱা ধৰণৰ সমস্যাত মানুহে হাত দাঙি দিয়ে যে ভাগ্যই বিধি লিপি বুলি সকলে মানি লৈ জীৱনটো শেষ হৈ গ'ল, নিক্ষেপ হৈ গ'ল, ভাগ্যই জীৱনটো শেষ কৰি দিলে। কিন্তু তেখেতক শেষ কৰিব পাৰিলেনে? আৰ্থিক দুৰৱস্থা নোৱাৰিলে, উচ্চ শিক্ষা নাই, তেখেতক কাবু কৰিব নোৱাৰিলে। তাৰপিছত তেখেতৰ শৰীৰৰ যিটো ক্ষমতা আছিলে, শাৰীৰিক ক্ষমতা, সেইটো কাঢ়ি লৈ গ'ল। তাৰপিছতো তেখেতে হাৰিব নগ'লে। গতিকে কেনেকুৱা এটা প্ৰত্যাহ্বান তেখেতে জীৱনত গ্ৰহণ কৰিছে। আৰ্থিকভাৱে স্বচ্ছন্দ হ'লে যিখিনি প্ৰতিভা আছিলে, সেই প্ৰতিভাৰে ভাবিবই নোৱাৰি যে এনেকুৱা ধৰণে কবিতা, উপন্যাস এখনৰ পিছত এখন নাটক লিখিব পাৰে। আৰু যিটো গীত আজি শুনিলোঁ ইয়াতে, তাৰ শব্দচয়নটো শুনিলোঁ, সেই শব্দচয়ন কি সুন্দৰ শব্দচয়ন, সেইটো। আৰু সেই শব্দচয়নৰ দুটামান কথা মই লক্ষ্য কৰিছোঁ। এটা দাৰ্শনিক এটা উপলব্ধি আছে দুইটা গীততে, দাৰ্শনিক এটা উপলব্ধি আছে। গতিকে সেইটো শিক্ষাৰে তেনেকুৱা কি ব্যক্তিয়ে বাকীখিনি তেওঁ কি সৃষ্টি কৰিছে মই নাজানো, কিন্তু সেই সময়ত প্ৰসংগত যদি চাব যাওঁ, আমি এটাৰ পিছত এটাটো সৃষ্টি কৰি গৈ আছে, সমাজৰ কাৰণে অৱদান তেখেতে দি কৰিছে। গতিকে সেয়াই অসাধাৰণ ব্যক্তিসকল থাকিব যায়। মই ভাবোঁ যে অকল প্ৰতিবন্ধীসকলক নহয়, আমি প্ৰত্যেকে জীৱনৰ হাজাৰটা সমস্যাৰ মুখামুখি হওঁ। তেখেতে যিটো সমস্যাৰ মুখামুখি হৈছে তাতকৈ হয়তো কম সমস্যা, কিন্তু তেনেকুৱা হাজাৰটা সমস্যাত আমি মুখামুখি হওঁ, কিন্তু আমি নিৰাশ হৈ যাওঁ। কিন্তু তেখেতে ইমান বেছি প্ৰতিবন্ধকতাৰ মাজতো, ইমান বেছি বাধাৰ পিছতো, ইমান বেছি হেঙালৰ পিছতো কিন্তু তেওঁ কি নতুন নহ'ল, তেওঁ যুঁজিবলৈ নেৰিলে।
কিন্তু প্ৰত্যাহ্বান জনালে সকলোৱে। এই সকলৰ প্ৰতি প্ৰত্যাহ্বানতে দেখুৱাই দিলে যে তেওঁৰ যি সীমাবদ্ধতা, তাৰ পিছতে স্বচ্ছলভাৱে আত্মনিৰ্ভৰশীল হ'ব পাৰে। নিজৰ যি প্ৰতিভা আছে সেই প্ৰতিভাক তেওঁ উত্তৰণ সাধন কৰি তাৰ জৰিয়তে সমাজৰ কাৰণে কিবা এটা অৱদান আগবঢ়াই যাব পাৰে। সেই কথা তেওঁ দেখুৱাই দিলে। গতিকে প্ৰত্যাহ্বানৰ সাহস তেখেতৰ জীৱনৰ পৰা শিকিব পাৰি। তেখেতৰ জন্ম শতবাৰ্ষিকী আৰু 2 বছৰ আছে, আৰু মাত্ৰ 2 বছৰ আছে। 2 বছৰ পিছতে জন্ম শতবাৰ্ষিকী হ'ব। আৰু মই ভাবোঁ যে জন্ম শতবাৰ্ষিকী যিটো দিৱস হ'ব, এই জন্মদিন হ'ব, এই জন্মদিনটো হয়তো আমি এটা প্ৰত্যাহ্বান দিৱস বা তেনেকুৱা ধৰণে কিবা এটা কথা চিন্তা কৰি এটা নাম এটা দিব পাৰোঁ যে সেইটো অকল প্ৰতিবন্ধীৰ কাৰণে নহয়, সমগ্ৰ অসমৰ কাৰণে কি স্তৰলৈ যাওঁ মই নাজানো, কেনেকুৱা ধৰণে লৈ যাব পাৰি। কিন্তু তেনেকুৱা এটা প্ৰস্তাৱ এটা আমি গ্ৰহণ কৰিব পাৰোঁ যে তেখেতৰ জন্মদিনটো আমি জন্ম শতবৰ্ষৰ পৰা এটা প্ৰত্যাহ্বান দিৱস হিচাপে আমি পালন কৰিম। আৰু মই ভাবোঁ এই যে সমগ্ৰ প্ৰতিবন্ধীকে নহয়, সমগ্ৰ সাধাৰণ জনজীৱনৰ কাৰণেও এক প্ৰেৰণাৰ উৎস হৈ পৰিব বুলি মই বিবেচনা কৰোঁ।